वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম কামৰূপ মেট্ৰ' জিলাৰ আজি হৈ যোৱা জেনেৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰটো ইয়াতে যিকেইটা এমসিকিউ আছে সেই এমসিকিউ কেইটা আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম তোমালোকৰ যদি এটুত পিডিএফ ফাইল লাগে তেতিয়াহলে তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হোৱা মই কমেন্ট সেকশনত হোৱাটসএপ গ্ৰুপৰ লিংক দি দিম তোমালোকে তাতে জয়েন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল কামৰূপ মেট্ৰ' জিলাত যিবোৰ এমসিকিউ আহিছে মই তোমালোকক যিবোৰ এমসিকিউ শিকাইছিলো সেইবোৰ এমসিকিউৰ পৰা মোটামুটি 99% এমসিকিউ কমন আহিছে কনসেপচন বেসড কোৱেশ্চন হয় এতে সোৱা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে এটোতো তোমালোকৰ ডাইৰেক্টলি অনুহিয়নিৰ পৰা কোৱেশ্চনটো দিছে এটো 1 নম্বৰ কোৱেশ্চনটোত কি কৈছে সো আইৰন অক্সাইডে এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰিলে এলুমিনিয়াম অক্সাইডৰ আইৰন উৎপন্ন হয় এতে সোৱা যেটো এলুমিনিয়াম আছে সেই এলুমিনিয়ামটো তোমাৰ আইৰনতকৈ বেছি সক্ৰিয় হয় সেই কাৰণে তোমাৰ এলুমিনিয়ামে আইৰনক কি কৰিছে এটোৰ অক্সাইডৰ পৰা ইয়াকে অপসাৰিত কৰিছে মানে তো যেতিয়া এটা সক্ৰিয় মৌল আন এটা কম সক্ৰিয় মৌলক অপসাৰিত কৰে তেনেকুৱা বিক্ৰিয়াক আমি কি বুলি কওঁ অপহৰণ বিক্ৰিয়া অৰ্থাৎ ডিসপ্লেসমেন্ট ৰিঅ্যাকশন বুলি কওঁ দ্যাট মিন্স আমাৰ ডি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব এৰ পিছত সোৱা 2 নম্বৰ কোৱেশ্চনটোত কি কৈছে দি ইউজ অফ ওয়াশিং সোডা কাপোৰ ধোৱা সোডাৰ ব্যৱহাৰ কি সজিটো কাপোৰ ধোৱা সোডা আছে হেতু আমি কি কৰো পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰো তো ওয়াশিং সোডা তোমাৰ ইয়াৰে অপচনটো সোৱা কোনটো অপচনত আছে এটো সোৱা ডি নম্বৰ অপচনত আছে গতিকে আমাৰ ডি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব দা ৰিমুভেল অফ দা পার্মানেন্ট হার্ডনেস অফ ওয়াটার পানীৰ স্থায়ী কঠিনতা আঁতৰ কৰিবলৈ এটো ব্যৱহাৰ কৰা হয় ইয়াৰ পিছত সোৱা 3 নম্বৰ কোৱেশ্চনটোত তোমাৰ কি কৈছে Which of the following can actually conserve forest? তলৰ কোনটোৰ দ্বাৰা প্ৰকৃতাৰ্থত বনাঞ্চল সংৰক্ষণ কৰিব পাৰি by providing protection of high nutrient level animals উচ্চ পুষ্টিক স্তৰৰ প্ৰাণীৰ সুৰক্ষা প্ৰদান কৰি এতে যেহেতু তোমাৰ বনাঞ্চলৰ কথা কৈছে তো কেৱল আমি যদি প্ৰাণীক যদি সুৰক্ষা দিও তেতিয়াহলে বনাঞ্চল সুৰক্ষা নহয় গতিকে এটো আমাৰ ইনকাৰেক্ট স্টেটমেন্ট হয় by protecting only herbivores কেৱল আমি তৃণভোজী প্ৰাণীক সুৰক্ষা প্ৰদান কৰি তো এটোও নহয় কাৰণ ইয়াতে বনাঞ্চলৰ কথা কৈছে তো বনাঞ্চল হলে তোমাৰ দুটা আহিব লাগিব বায়োটিক আৰু নন বায়োটিক দুটা আহিব লাগিব by protection only carnivorous এটো সব মাংসভোজী প্ৰাণীক সুৰক্ষা প্ৰদান কৰি এটোও নহয় এটো ইনকাৰেক্ট স্টেটমেন্ট হয় তো ডি নম্বৰ সোৱা ইয়াতে দিছে তোমাৰ এটো comprehensive plans adopted to protect all physical and biological component এটো সব ভৌতিক আৰু জৈৱিক উপাদানবোৰ একেলগে আমি সুৰক্ষা প্ৰদান কৰিব লাগিব তেতিয়াহে আমাৰ বনাঞ্চল সংৰক্ষিত হ'ব তো আমাৰ ডি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় এৰ পিছত সোৱা 4 নম্বৰ কোৱেশ্চনটোত কি কৈছে which of the following is not a type of neuron তলৰ কোনবিধ নিউৰনৰ প্ৰকাৰ নহয় সংজ্ঞাবাহী নিউৰন এটো তো আমাৰ প্ৰতিধ্বনত আছে এটো অন্তৰ্বৰ্তী নিউৰন এটো আছে মোটৰ নিউৰন মানে কি আজ্ঞাবাহী নিউৰন এটো আছে কিন্তু যেটো তোমাৰ ৰেসপিৰেটৰি নিউৰন আছে অৰ্থাৎ হাগজনিত নিউৰন আছে হেতু তোমাৰ এটা নিউৰনৰ ভাগ নহয় গতিকে এটো সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় এৰ পিছত 5 নম্বৰ কোৱেশ্চনটো সোৱা এটো কি কৈছে এ ফিজিও of reproduction that is common to amoeba yeast and spirogyra এতে সোৱা এতে amoeba yeast আৰু spirogyra সাধাৰণ প্ৰজননৰ প্ৰকাৰ এই গুটি কেটে তোমাৰ কি কৰে অযৌন প্ৰজননৰ সহায়ত বংশবিস্তাৰ কৰে তাৰ মানে কি হ'ব দে ৰিপ্ৰডিউসড asexually তো এ নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 6 নম্বৰ কোৱেশ্চনটো সোৱা 6 নম্বৰ কোৱেশ্চনত কি কৈছে the main message of CIPCO movement is চিপকো আন্দোলনৰ প্ৰধান বাৰ্তাটো কি হ'ল চিপকো আন্দোলনটো তোমাৰ বেসিক্যালি কি হৈছিল তোমাৰ তাৰে যিখন স্থানীয় লোক আছে স্থানীয় লোকসকলে তোমাৰ কি কৰিছিল গছগছনিক হাবটি ধৰিছিল হাবটি ধৰি গছগছনিক ৰক্ষা কৰিছিল সেই কাৰণে এটোক চিপকো বুলি কোৱা হয় মানে হাবটি ধৰা চিপক যোৱা বুজি পাইছানে তো ইয়াৰে তোমাৰ স্টেটমেন্ট কেটা সোৱা তোমাৰ লোকেল কমিউনিটি শুড নট গিভেন প্ৰায়োৰিটি তো সা শুড নট বুলি কৈছে চিপকোটো তোমাৰ স্থানীয় বাসিন্দাসকলৰ কাৰণেহে আছে যাতে স্থানীয় লোকক গুৰুত্ব নিদিয়া বুলি কৈছে তো এটো আমাৰ নহয় আর ট্রিজ শুড বি কাট ডাউন ফর ডেভেলপমেন্ট ওয়ার্কস আর উন্নয়নমূলক কামৰ কাৰণে গছগছনি ধ্বংস কৰা তো গছগছনি ধ্বংস কৰাটো তো কেতিয়াও পৰিৱেশ হিতৈষী নহয় বা চিপকো আন্দোলনৰ উদ্দেশ্য নাছিল গছগছনি বচোৱাটোহে উদ্দেশ্য আছিল আৰু 3 নম্বৰত কি কৈছে সো লোকেল কমিউনিটি শুড বি ইনভলভড ইন ফৰেষ্ট কনজারভেশন বনাঞ্চল সংৰক্ষণত স্থানীয় সম্প্ৰদায়ক সামৰি ল'ব লাগে এটো সা গতিকে আমাৰ 3 নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব গভৰ্নমেন্ট এজেন্সিজ মে ডিস্ট্ৰয় ট্ৰিজ উইদাউট এনি কোৱেশ্চন এটো তো নহয় কোনো ধৰণৰ মানে
প্ৰশ্ন নোহোৱাকৈ যে গছ গছনি কাটিব এইটো কোনোপধ্যেই সম্ভৱ নহয়। তো আমাৰ সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত চোৱা 7 নম্বৰ কুৱেশ্যনটো কিন্তু কনচেপচুৱেল বেছড কুৱেশ্যন হয়। এ বিগ ট্ৰী ফলছ ইন এ ফৰেষ্ট বাট ইট ৰুটছ আৰ ষ্টিল ইন কণ্টেক্ট উইথ ছইল। এইটো চোৱা তোমাৰ যেতিয়া গছ এটা তোমাৰ পৰি যায়, গছ এটা পৰিলে তোমাৰ সেইটো কি হয়, গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কাৰণে তোমাৰ গছ এটা কি কৰে, চিধা হৈ থাকিলে বা সেইটো তোমাৰ কি হয় তলফালে পৰি যায়, হয়নে, মাধ্যাকৰ্ষণৰ কাৰণে পৰি যায়। দ্য ব্ৰাঞ্চেছ অফ দিছ ফলেন ট্ৰী গ্ৰ' ষ্ট্ৰেট আপ। কিন্তু তোমাৰ সেই গছটোৰ যিবোৰ তোমাৰ ব্ৰাঞ্চ আছে বা তোমাৰ কি আছে ঠাল ঠেঙুলি আছে সেইবোৰ তোমাৰ ওপৰলৈ গৈছে। এতিয়া ওপৰলৈ গৈছে কিহৰ কাৰণে, কাৰণ তোমাৰ ছানলাইট পাইছে। তো ছানলাইটৰ ফালে যদি তোমাৰ গতি কৰে সেইটোক আমি কি বুলি কওঁ, ফটোট্ৰপিজম বা পোহাৰণুবেগ বুলি কওঁ। দিছ হেপেন্স ইন ৰেছপন্স টু, এইটো কিহৰ কাৰণে হয়, এই পৰিঘটনাটো কিহৰ কাৰণে হয়। চ' প্ৰথমটোতো গ্ৰেভিটেশ্যন আছিল, মানে তলফালে যিটো পৰিছিল, আৰু যেতিয়া তোমাৰ পাতবোৰ ওপৰ ফালে গুচি গৈছিল তেতিয়া তোমাৰ সেইটো পোহৰৰ কাৰণে গৈছিল। গতিকে ইয়াৰে ডি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ডি অপশ্যন কাৰেক্ট অপশ্যন হয়। বুজি পালানে? ইয়াৰ পিছত তোমাৰ 8 নম্বৰ কুৱেশ্যনটো চোৱা। 8 নম্বৰ কুৱেশ্যনত কি কৈছে, এট দ্য টাইম অফ শ্বৰ্ট চাৰ্কিট কাৰেণ্ট ইন এ চাৰ্কিট। শস্য বৰ্তনীৰ সময়ত বৰ্তনীত প্ৰভাৱ তোমাৰ কি হয়, অভাৰলোডিং হয়, হয়নে, অভাৰলোডিং মানে বুজন পৰিমাণ বহুত কি হয়, বাঢ়ি যায়, অভাৰলোডিং হয়। তো এইটো তোমাৰ ইয়াতে তোমাৰ ৰিডিউচ কৈছে, কমি যায়, এইটোতো নহয়। তোমাৰ ডাজন্ট চেঞ্জ, এইটোও নহয়। ইনক্ৰিজ হেভিলি, বুজন পৰিমাণ বাঢ়ি যায়, এইটো সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ঠিক আছে। 9 নম্বৰ কুৱেশ্যনটো চোৱা। এইটো হুইচ অফ দ্য ফলোইং ইজ নট ডেৰাইভড ফ্ৰম সোলাৰ এনাৰ্জি। চোৱা সৌৰশক্তিৰ পৰা নহয় কোনটো, এইটো চোৱা জিঅ'থাৰ্মেল এনাৰ্জি, এইটোতো সৌৰৰ ফলতে তোমাৰ ভূতাপী শক্তি উৎপন্ন হয়। আৰু তোমাৰ বতাহ কেতিয়া বলে, যেতিয়া সূৰ্যৰ পোহৰটো হয়, আৰু তোমাৰ যেতিয়া তোমাৰ এটা অঞ্চলৰ বা আন এটা অঞ্চলৰ যেতিয়া উষ্ণতাৰ পাৰ্থক্য হয় তেতিয়াহে তোমাৰ বায়ু গতি কৰে। গতিকে উইণ্ড এনাৰ্জিটো তোমাৰ সৌৰশক্তিৰ আধাৰিত হয়। বায়'মাছ অৰ্থাৎ জৈৱ উপাদান এইটো বায়ু শক্তিৰ ওপৰত আধাৰিত হয়। কিন্তু নিউক্লিয়াৰ এনাৰ্জি, এইটো নিউক্লিয়াৰ শক্তিটো বায়ু শক্তিৰ আধাৰিত নহয়। গতিকে সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 10 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, হুইচ কালাৰ ইন দ্য স্পেক্ট্ৰাম হেজ দ্য লৱেষ্ট ডিছপাৰচন। বৰ্ণালীৰ কোনটো ৰং বিক্ষেপণ আটাইতকৈ কম হয়। ইয়াতে কম কৈছে, তো কম হ'লে ৰঙা হ'ব, আৰু আটাইতকৈ বেছি হ'লে কোন হ'ব, এইটো ভায়লেট হ'ব। তো তোমাৰ কম কৈছে তোমাৰ ৰঙা হ'ব, কাৰণ কি তোমাৰ ৰঙা ৰঙৰ যিটো তৰংগ দৈৰ্ঘ্য সেইটো তোমাৰ বহুত বেছি হয়, ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বেছি, আৰু সেইকাৰণে ইয়াক তোমাৰ বিপদ সংকেত হিচাপে ইউজ কৰা হয়। 11 নম্বৰ কুৱেশ্যনটো চোৱা। 11 নম্বৰ কুৱেশ্যনত কি কৈছে, ইয়াতে এই কম্পনেণ্ট ইউজ টু ৰেগুলেট কাৰেণ্ট উইথাউট চেঞ্জিং দ্য ভল্টেজ চ'ৰ্চ ইজ কল্ড। ইয়াতে চোৱা বিভৱভেদ উৎস সলনি নকৰাকৈ, ইয়াতে উৎস সলনি নকৰাকৈ প্ৰবাহৰ মান নিয়ন্ত্ৰণ কৰা বৈদ্যুতিক সঁজুলিবিধ কি। যিহেতু তোমাৰ উৎস সলনি নকৰাকৈ কৈছে, কিন্তু ইয়াতে তোমাৰ কি বিভৱভেদটো তোমাৰ কি কৰিব লাগিব, জুখিব লাগিব। তো বিভৱভেদ এইটো পৰিৱৰ্তনশীল ৰোধ, এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ভল্ট মিটাৰ, ৰিমিটাৰ আৰু গেলভেনোমিটাৰ। গেলভেনোমিটাৰে তোমাৰ প্ৰবাহৰ উপস্থিতি জোখে, ভল্ট মিটাৰে ভল্টেজ জোখে, আৰু ইমিটাৰে প্ৰবাহৰ দিশ জোখে। ঠিক আছে, যিহেতু ইয়াতে তোমাৰ পৰিৱৰ্তন নকৰাকৈ কৈছে সেইকাৰণে তোমাৰ ৰিঅ'ষ্টেট হ'ব। ইয়াৰ পিছত তোমাৰ 12 নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াতে কি কৈছে, হুইচ মেটেল ইজ ইউজড ইন থাৰ্মিট প্ৰচেছ। থাৰ্মিট বিক্ৰিয়াত তোমাৰ কি ব্যৱহাৰ কৰা হয়, এলুমিনিয়াম ব্যৱহাৰ কৰা হয়। এইটো সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তোমালোকৰ বুকত থাৰ্মিট বিক্ৰিয়াৰ দুটা এক্সাম্পল দিয়া আছে, সেই এক্সাম্পল তোমালোকে দুটা চাবা, বহুতেই ইম্পৰ্টেণ্ট হয় থাৰ্মিট বিক্ৰিয়াৰ লগত ৰিলেটেড। ইয়াৰ পিছত তোমাৰ 13 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে, হাউ মেনি কোভেলেণ্ট বণ্ডছ আৰ প্ৰেজেণ্ট ইন পেণ্টেন। ইয়াতে চব পেণ্টেন বুলি কৈছে, লাষ্টত এন আহিছে। তো লাষ্টত যদি এন আহে, পেণ্টেন এন আহিছে, তেতিয়া এটা এলকেন যৌগ হয়। কি যৌগ, এলকেন যৌগ। এলকেন যৌগ মানে তোমাৰ কাৰ্বন আৰু হাইড্ৰজেন বা কাৰ্বনৰ মাজত সদায় ছিংগল বণ্ড আহিব। ইয়াতে 5টা আছে, তো তুমি এনেকৈ এইটো লিখি লোৱা, 5টা লিখি লোৱা কাৰ্বন। ইয়াতে 1 2 3 4 5, ঠিক আছে, 5টা হৈ গ'ল আমাৰ কাৰ্বন। এতিয়া তুমি বেলেঞ্চ কমপ্লিট কৰা। ইয়াতে তোমাৰ হাইড্ৰজেন আহিব গোটেইকেইটা, ইয়াতে হাইড্ৰজেন আহিব। তো ইয়াতে চোৱা, ইয়াতে হাইড্ৰজেন আহিব। তো হাইড্ৰজেন কেইটা আহিব, ইয়াতে 1 বণ্ডিং চোৱা, ইয়াতে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16, 16টা আহিব। তো ইয়াৰে বি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। আৰু যিটো এলকেন যৌগ হয়, পেণ্টেন এটা এলকেন যৌগ হয়, তো ইয়াৰে আণৱিক সংকেত হয় এইটো CnH2n+2। এইটো তুমি মনত ৰাখিবা, মানে এইটো আহিব তোমাৰ C5H,
2 5 গুণ 10 10 2 12 এটো C5H12 আহিব তোমালোকে এইবোৰ আণবিক সংকেতবোৰ মনত ৰাখিব বহুত ইম্পৰ্টেন্ট হয় মই যেতিয়া তোমাৰ এইবোৰ চেপ্টাৰ ওয়াইজ এমসিকিউ আলোচনা কৰিছো এইবোৰ কথা কিন্তু তাতে আলোচনা কৰিছো বহুতবাৰ 100% চেপ্টাৰ ওয়াইজ এমসিকিউ আপলোড কৰা আছে তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লবা ঠিক আছে ইয়াৰ পিছত 14 নম্বৰ কোৱেশ্চনটো চোৱা which of the following proportion is the correct result of তোমাৰ মেন্ডেলস monohybrid cross মেন্ডেলৰ সংকৰণৰ তলত কোনটো এক সংকৰণৰ অনুপাত একক সংকৰণ যেটো আছে হেতু হৈছে তোমাৰ 3:1 আৰু দ্বি সংকৰণৰ আছিল 9:3:3:1 এটো দ্বি সংকৰণৰ অনুপাত আৰু এটো হৈছে এক সংকৰণৰ অনুপাত তেৰে ডি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত 15 নম্বৰ কোৱেশ্চনটো চোৱা এতে which of the following correctly represents a balanced chemical equation তলৰ কোনটো এটা সন্তুলন সমীকৰণ হয় আৰু ইয়াতে যেটো সমীকৰণ দিছে এই সমীকৰণ তোমালোকৰ কিতাপত যেতে তোমাৰ ব্যালেন্সিংৰ বিষয়ে তোমাৰ কিতাপত ধুনিয়াকে ডেসক্ৰিপচন দিয়া আছে আৰু এটো এক্সাম্পল লৈ তোমালোকক বুজাইছে কিতাপত আৰু সেই এক্সাম্পলটো ইয়াতে উঠাই দিছে তেৰে বি নম্বৰ অপচনটো কাৰেক্ট হৈছে ইয়াতে তোমাৰ আয়ৰন আছে 3টা ইয়াতে আয়ৰন আছে 3টা ইয়াতে তোমাৰ অক্সিজেন আছে ইফালে 4টা হয়নে তো ইয়াতে অক্সিজেন 4টা আছে তো হাইড্রোজেন টোটাল কিটা হৈ গল 8টা তো ইয়াতে হাইড্রোজেন 8টা আছে গতিকে এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছত 16 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এটো when lead nitrate is heated এটো brose fumes are emitted identify the brown fumes from following lead nitrate গৰম কৰিলে বাদামী ৰঙৰ ধোঁৱা নিৰ্গত হয় তলৰ কোনটো বাদামী ৰঙৰ ধোঁৱা এটো তোমাৰ নাইট্ৰজেন ডাই অক্সাইড হয় ইয়াৰে যেটো তোমাৰ আছে ৰিঅ্যাকশনটো তুমি মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট ইয়াৰে ৰিঅ্যাকশনটো কি আছিল সো মই ইয়াতে লিখি দিছো তোমালোকে ৰিঅ্যাকশনটো মনত ৰাখিবা এটো তোমাৰ তাপীয় বিযোজন বিক্ৰিয়াৰ এটা এক্সাম্পল হয় এতে lead nitrate NO3 আৰু leadৰ যোজ্যতা হৈছে 2 এটো সলিড হয় উৎপন্ন হয় তোমাৰ lead oxide এটো তোমাৰ কি হ'ব সলিড হ'ব তাৰ পিছত আহে তোমাৰ নাইট্ৰজেন ডাই অক্সাইড এটো গ্যাস হয় আৰু লগতে আহে অক্সিজেন এটো তোমাৰ কি হয় গ্যাস হয় এতে এটো তুমি যদি ব্যালেন্স কৰিলে তোমাৰ ইফালে আহিব 2 আৰু ইফালে তোমাৰ ইয়াতে দুটা দিলে ইয়াতেও দুটা আহিব আৰু তোমাৰ নাইট্ৰজেন ইয়াতে দুটা আছে গতিকে ইফালে দুটা দিলে 4টা হৈ যাব হয়নে আৰু অক্সিজেন থাকিব তো ইয়াতে চোৱা যেটো নাইট্ৰজেন ডাই অক্সাইড উৎপন্ন হৈছে এটোৰ বৰণ হৈছে তোমাৰ এটো বাদামী ৰং বাদামী বা ব্রাউনিশ হয় তো ইয়াৰে বি নম্বৰ অপচনটো কারেক্ট অপচন হয় তোমালোকে কিন্তু এইবোৰ ৰিঅ্যাকশন মনত ৰাখিবা আৰু এটা ৰিঅ্যাকশন আছে তাপীয় বিযোজনৰ এটো হৈছে তোমাৰ ফেৰাছ সালফেটৰ যেটো তাপীয় বিযোজন আছে মনত ৰাখিবা এটো তোমালোকৰ কিতাপৰ এটো তোমাৰ 8 নম্বৰ পেজত আছে ঠিক আছে এটো 8 নম্বৰ পেজৰ হয় আৰু এটো হৈছে তোমালোকৰ কিতাপৰ 9 নম্বৰ পেজৰ ইয়াৰে পিছৰ প্ৰশ্নটো চোৱা ইয়াতে তোমাৰ কি কৈছে এটো 17 নম্বৰ কোৱেশ্চনটো চোৱা 17 নম্বৰ কোৱেশ্চনত কি কৈছে a person is suffering from hypermetropia this possible reason of this defect এজন ব্যক্তিয়ে তোমাৰ চকুৰ হাইপাৰমেট্ৰোপিয়া বিকাৰযুক্ত আৰু এই বিকাৰৰ সম্ভাৱ্য কাৰণসমূহ কি হয় হেতু আমাক সুধিতে চোৱা তোমাৰ যেটো হাইপাৰমেট্ৰোপিয়া আছে হাইপাৰমেট্ৰোপিয়াৰ যেটো তোমাৰ কাৰণ হাইপাৰমেট্ৰোপিয়াৰ কাৰণ তোমাৰ আছিল দুটা হয়নে এটো তোমালোকৰ কিতাপৰ পেজ নম্বৰ 190 ত আছে ঠিক আছে পেজ নম্বৰ 190 বৰ্তমান ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ কাৰণে মই চেপ্টাৰ ওয়াইজ জিকেটা এনালাইসিস কৰিছিলো চেপ্টাৰ ওয়াইজ এনালাইসিস মই দুটা লং ভিডিও বনাইছিলো এটা তোমাৰ 1 ৰ পৰা 5 চেপ্টাৰ আছে আৰু এটাৰ পৰা তোমাৰ 6 ৰ পৰা 10 চেপ্টাৰ আছে আৰু বাকি কেটা তোমাৰ পিছত দি দিম তো ইয়াৰে পৰা তোমাৰ গুটেইখিনি কোৱেশ্চন তোমাৰ ইয়াতে মানে ইনক্লুড হৈ আছে গুটেইখিনি কোৱেশ্চন যদি তোমালোকে ভিডিও চোৱা নাই চাই লোৱা আৰু নহলে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা কমেন্ট সেকশনত মোৰ লিংক দিয়া আছে তো তাতে মই এইবোৰ কৈ দিছিলো যে তোমালোকে ৰিজনবোৰ চাব লাগিব কাৰণ ৰিজনবোৰ বহুত ইম্পৰ্টেন্ট হয় এই ৰিজনবোৰ তোমাৰ বিভিন্ন ধৰণৰ বিভিন্ন জিলাত আহি থাকে পৰীক্ষাত আৰু ইম্পৰ্টেন্ট হয় এইখিনি তো তোমাৰ ৰিজন কি আছিল ইয়াৰে তোমাৰ ৰিজন প্ৰথমটো ৰিজন হৈছে তোমাৰ এটো চকুৰ ফোকাস দৈৰ্ঘ্য বহুত বেছি গতিকে তোমাৰ এটো কি হয় কারেক্ট হয় তাৰ পিছৰটোত কি কৈছে চোৱা চকুৰ লেন্সৰ অত্যধিক বক্ৰতা এটা চকুৰ লেন্সৰ অত্যধিক বক্ৰতা যেটো হয় এটো তোমাৰ কি হয় মায়োপিয়াৰ ৰিজন হয় এটো হাইপাৰমেট্ৰোপিয়াৰ নহয় এটো মায়োপিয়াৰ ৰিজন হয় মনত ৰাখিবা এটো মায়োপিয়াৰ ৰিজন হয় ঠিক আছে আৰু ইয়াতে আছে তোমাৰ দা আইবল হ্যাজ বিকাম টু স্মল অক্ষিগোলকটো যথেষ্ট তোমাৰ কি হয় সৰু হয় তো এটো তোমাৰ কি হয় কারেক্ট হয় আৰু চকুৰ লেন্সৰ নমনীয়তা কম এটো তোমাৰ প্ৰেজ বায়োপিয়াৰ হয় প্ৰেজ বায়োপিয়াৰ ৰিজন হয় এটো প্ৰেজ বায়োপিয়াৰ তোমালোকে গুটেকেটা ৰিজন মনত ৰাখিবা তো আমি 1 আৰু 3 হে কারেক্ট পালো তো 1 আৰু 3 কোনটো অপচনত আছে তো বি নম্বৰ অপচনত আছে গতিকে আমাৰ বি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব ঠিক আছে ইয়াৰ পিছত তোমাৰ 18 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে which
of the following statement about the modern periodic table is are incorrect. মডাৰ্ণ পিৰিয়ডিক টেবুলৰ কথা কৈছে এতে আধুনিক পৰ্যাবৃত্ত তালিকাৰ ওপৰত তোমালোকৰ কিন্তু প্ৰত্যেক বছৰে কোৱেশ্চন আহে তো তোমালোকৰ এটো মেট্ৰিকৰ কাৰণে তুমি এটো সোৱাটো বহুতে দৰকাৰী হয় এতে সোৱা তোমাৰ যেটো প্ৰথম যেটো স্টেটমেন্ট দিছে এটো কি কৈছে ইট হ্যাজ 18 হৰাইজন্টাল ৰ'জ নন এজ পিৰিয়ড ইয়াত 18টা অনুভূমিক শাৰী আছে যাক তোমাৰ কি বুলি কোৱা হয় পৰ্যায় বুলি কোৱা হয় এতে সোৱা শাৰীৰ কথা কৈছে শাৰী তো 18টা নহয় না শাৰী আছে তোমাৰ 7টা শাৰী 7টা আছে হেবোৰক আমি কি বুলি কও পৰ্যায় বুলি কও বুজি পালানে তাৰ মানে এটো আমাৰ কি হয় ইনকারেক্ট স্টেটমেন্ট হয় আৰু 2 নম্বৰত দিছে ইলেক্ট্ৰোনেগেটিভিটি ইনক্ৰিজেস ফ্ৰম টপ টু বটম ইন এ গ্ৰুপ মৌলসমূহৰ বিদ্যুৎ ঋণাত্মকতা বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে বাঢ়ে এটো তোমাৰ ইনকারেক্ট হয় কাৰণ তোমাৰ বিদ্যুৎ ঋণাত্মকতা বৰ্গ এটাৰ তলৰ পৰা ওপৰৰ ফালেহে বাঢ়ে এতে কৈছে তোমাৰ ওপৰৰ পৰা তলৰ ফালে বাঢ়ে বুলি কৈছে তো এটো তোমাৰ কি হয় ইনকারেক্ট স্টেটমেন্ট হয় তোমালোকৰ যেটো আধুনিক পৰ্যাবৃত্ত তালিকা আছে আধুনিক পৰ্যাবৃত্ত তালিকাটো তোমালোকে এনালাইসিস কৰা খুবই গুৰুত্বপূৰ্ণ হয় লাগিলে মই এটোৰ ওপৰত ভিডিও এটা বনাই দিম তোমালোকে হেখিনি চাই লবা গোটেইখিনি কথা মই তাতে আলোচনা কৰিম ঠিক আছে তো ইয়াতে তোমাৰ ইনকারেক্ট স্টেটমেন্ট কেটা আমাৰ উলাবলৈ দিছিল তো 1 আৰু 2 এই দুটা তোমাৰ কি হয় ইনকারেক্ট স্টেটমেন্ট হয় গতিকে ইয়াতে তোমাৰ সোৱা যেটো 3 নম্বৰ আছে 3 নম্বৰটো তোমাৰ কি আছে এটো কারেক্ট আছে এটো ইট হ্যাজ 7 horizontal rows known as period এটো কারেক্ট হয় আৰু তোমাৰ এটো দা ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জন এক্টিং অন দা ব্যালেন্স শেল ইলেক্ট্ৰনস ইনক্ৰিজেস অ্যাক্ৰছ এ পিৰিয়ড এটো যোজক ইলেক্ট্ৰনৰ ওপৰত কাৰ্যকৰী নিউক্লিয় আধানৰ মান এটা পৰ্যায়ৰ বাওফালৰ পৰা সোফাললৈ ক্ৰমান্বয়ে বাঢ়ি যায় তো এটো তোমাৰ কারেক্ট হয় আমাৰ ইনকারেক্ট হদিছিল তো 1 আৰু 2 টো আমি ইনকারেক্ট পাইছো গতিকে আমাৰ এ নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তোমালোকৰ যেটো মডাৰ্ণ পিৰিয়ডিক টেবুল হেটো বুকত 86 নম্বৰ পেজত আছে আৰু তোমাৰ যেটো 5 নম্বৰ চেপ্টাৰ আছে তো চেপ্টাৰ 5 ৰ পৰা কোৱেশ্চনটো দিছে এই চেপ্টাৰৰ যিকেটা তোমাৰ এক্টিভিটি আছে এক্টিভিটি কেটা খুবই গুৰুত্বপূৰ্ণ হয় আৰু সেই গুটে কেটা এক্টিভিটি মই অলৰেডি ডিসকাশন কৰিছো তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লবা ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত 19 নম্বৰ কোৱেশ্চনটো কি কৈছে এতে অৰ্গানিজমস ৰিমুভ নাইট্ৰোজেনাছ ওয়েস্ট থ্ৰু এক্সক্ৰিশন জীবই ৰেশন প্ৰক্ৰিয়াৰ দ্বাৰা নাইট্ৰোজেন জাতীয় উপজাত পদাৰ্থবোৰ দেহৰ পৰা বৰ্জন কৰে তো এটো তোমাৰ কারেক্ট স্টেটমেন্ট হয় তাৰ পিছত তোমাৰ 2 নম্বৰত কি কৈছে সোৱা 2 নম্বৰত কৈছে তোমাৰ নেফ্ৰনস আৰ লাৰ্জ নাম্বাৰ অফ ফিল্ট্ৰেশন ইউনিট ইন হিউম্যান কিডনি নেফ্ৰন হৈছে মানুহৰ বৃক্কত থকা অসংখ্য নলিকাৰ একক তো তোমাৰ এটো কি হয় কারেক্ট স্টেটমেন্ট হয় তাৰ পিছত কৈছে অনলি অক্সিজেন ইজ ৰিমুভড ইন প্লান্ট এক্সক্ৰিশন উদ্ভিদৰ ৰেশন ক্ৰিয়াত কেৱল অক্সিজেনহে বৰ্জন হয় এটো তোমাৰ কি হয় ইনকারেক্ট স্টেটমেন্ট হয় গতিকে আমি কারেক্ট স্টেটমেন্ট 1 আৰু 2 পাইছো 1 আৰু 2 কত আছে এটো সি নম্বৰ অপচনত আছে গতিকে সি নম্বৰ অপচনটো কারেক্ট স্টেটমেন্ট হয় 20 নম্বৰ কোৱেশ্চনটো সোৱা 20 নম্বৰ কোৱেশ্চনত এটো কি কৈছে তুমি যদি হাইড্ৰকাৰ্বনৰ বিষয়ে তোমাৰ নলেজ আছে তেতিয়াহলে তুমি এখানে পাৰিবা দা ইমেজ ৰিপ্ৰেজেন্টস দা স্ট্ৰাকচাৰ অফ ফিউ হাইড্ৰকাৰ্বন কম্পাউণ্ডস তলত কিছুমান হাইড্ৰকাৰ্বন যৌগ দিয়া আছে তোমাৰ এতে সোৱা যিকেটা বন্ড আছে তুমি বন্ড কেটা মনত ৰাখা ঠিক আছে তুমি এখিনি কথা মনত ৰাখিবা ইয়াৰ ওপৰত যেটো মই এমসিকিউ বনাইছিলো চেপ্টাৰ ওয়াইজ এমসিকিউ তাতেও তোমাৰ এই কোৱেশ্চনটো আছে এতে সোৱা এলকেন যদি হয় এলকেন হলে তোমাৰ এটোৰ আণবিক সংকেত আহিব CnH2n+2 আৰু তেতিয়া হলে তোমাৰ অনলি সিঙ্গল বন্ড আহিব ঠিক আছে আৰু যদি এলকিন হয় তেতিয়া হলে আণবিক সংকেত হ'ব CnH2n আৰু এলকিন হলে তোমাৰ কি আহিব ডাবল বন্ড আহিব আৰু এটা আছে তোমাৰ এলকেন যদি এলকেন হয় তেতিয়া হলে তোমাৰ কি আহিব CnH2n-2 আৰু এটো হলে তোমাৰ কি আহিব তিনিটা বন্ড আহিব তো ইয়াতে সোৱা এই কোৱেশ্চনটো আমাক খুদিছে কি তুমি কিন্তু এই কথাখিনি মনত ৰাখিবা দে বহুত ইম্পৰ্টেন্ট হয় আৰু এলকেন হলে হেতু সংপৃক্ত হাইড্ৰকাৰ্বন বুলি কয় আৰু যদি তোমাৰ ডাবল আৰু যদি ট্ৰাইপল বন্ড থাকে তেতিয়া হলে হেতু আনস্যাচুৰেটেড অৰ্থাৎ অসংপৃক্ত হাইড্ৰকাৰ্বন বুলি কয় ঠিক আছে তো ইয়াতে তোমাৰ সোৱা এটো কি কৈছে তোমাৰ এতে এলকিন বুলি কৈছে which of the compounds can be classified as alkene তো এলকিন হলে তোমাৰ ডাবল বন্ড আহিব লাগিব তো ডাবল বন্ড ইয়াতে কত আছে সোৱা এটোত আছে ডাবল বন্ড আৰু এটোত আছে ডাবল বন্ড গতিকে ডাবল বন্ড থাকিলে মানে কি হল এটো এলকিন হল এটো হৈছে তোমাৰ এলকাইন যৌগ এটো তিনিটা বন্ড আছে যেহেতু গতিকে এটো এলকাইন হ'ব অসংপৃক্ত হয় আৰু এটো হৈছে এলকিন যেটো আমাৰ এটো এলকেন হয় এটো 3 নম্বৰটো এলকেন যৌগ ঠিক আছে গতিকে আবার 2 আৰু 4 নম্বৰটো কারেক্ট হ'ব 2 আৰু 4 কত আছে এটো স্যার ডি নম্বৰ অপচনত আছে গতিকে ডি নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট হ'ব এৰ পিছত সোৱা 21 নম্বৰ কোৱেশ্চন এতে তোমাৰ ধাতুৰ লগত হাইড্ৰক্লোৰিক এসিডে বিক্ৰিয়া কৰি ধাতব লৱণ আৰু গেছ উৎপন্ন কৰে এটো আমি জানোৱে
হয়নে এতিয়া তোমাৰ ইয়াতে এখন তালিকা দিয়া আছে ইয়াৰ পৰা তুমি শুদ্ধটো বাছি উলিয়াব লাগে যে কোনটো শুদ্ধ হয় এতে চোৱা তোমাৰ যেটো এসিড দিয়া আছে হেতু তোমাৰ কি দিয়া আছে হাইড্ৰোক্লোৰিক এসিড দিয়া আছে চোৱা কপাৰ হাইড্ৰোক্লোৰিক এসিডৰ লগত ৰিঅ্যাকশনে নকৰে গতিকে এটো তোমাৰ হবই নোৱাৰে আৰু তোমাৰ আইৰনে হাইড্ৰোক্লোৰিক এসিডৰ লগত বিক্ৰিয়া কৰে আইৰনে যেতিয়া হাইড্ৰোক্লোৰিক এসিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া হলে তোমাৰ কি উৎপন্ন হয় আইৰন ক্লোৰাইড প্লাস কি হাইড্ৰোজেন গেছ আইৰন ক্লোৰাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন হয় গতিকে আমাৰ এটো 2 নম্বৰটো কারেক্ট স্টেটমেন্ট হয় মেগনেসিয়ামে হাইড্ৰোক্লোৰিকৰ লগত বিক্ৰিয়া কৰি তোমাৰ কি উৎপন্ন কৰে মেগনেসিয়াম ক্লোৰাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে কিন্তু ইয়াতে চোৱা তোমাৰ নহয় বুলি দিয়া আছে গতিকে আমাৰ এই স্টেটমেন্টটো নহব বুজি পালানে আৰু জিংকে তোমাৰ হাইড্ৰোক্লোৰিকৰ লগত বিক্ৰিয়া কৰি তোমাৰ জিংক ক্লোৰাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে গতিকে এটো হয় দিয়া আছে গতিকে এটো হয় আমি কোনটো কারেক্ট পালো 2 নম্বৰ আৰু 4 নম্বৰটো কারেক্ট পালো 2 আৰু 4 কত আছে এটো ডি নম্বৰ অপশনত আছে গতিকে আমাৰ ডি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালা 22 number question to solve 22 number question কি কৈছে light bends towards the normal when it travels from rarer to denser medium পোহৰ লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ গতি কৰোতে পোহৰ অবিলম্বৰ কাক চাপে এটো তো কারেক্ট হয় অবিলম্বৰ কাক কিয় চাপে কাৰণ পোহৰে যেতিয়া তোমাৰ লঘুতৰ মাধ্যমৰ পৰা যেতিয়া ঘনতৰ মাধ্যমত আহে তেতিয়া হলে পোহৰৰ গতিবেগ কমে আৰু গতিবেগ কমিলে তোমাৰ কি হয় অবিলম্বৰ কাক চাপে গতিকে এটো আমাৰ কারেক্ট স্টেটমেন্ট হয় the refractive index is always greater than 1 এটো তোমাৰ কি হয় কারেক্ট স্টেটমেন্ট হয় ঠিক আছে এটো তোমাৰ সদায় তোমাৰ কি হয় একতকৈ বেছি কিয় হয় কাৰণ তোমাৰ একতকৈ বেছি এই কাৰণে হ'ব কাৰণ যেটো আমাৰ বায়ুত যে পোহৰৰ যেটো গতি আছে বায়ুত যেটো পোহৰৰ গতি এটো তোমাৰ সৰ্বাধিক হয় আৰু বায়ুতকৈ বাকি যিবোৰ তোমাৰ মিডিয়াম আছে সকলো মিডিয়ামৰ যেটো তোমাৰ ই আছে পোহৰৰ গতিবেগ আছে হেতু কম হয় অৰ্থাৎ তোমাৰ প্ৰতিহৰণাঙ্ক কম হয় সেই কাৰণে তোমাৰ এটো যদি হৰণ কৰা যায় তেতিয়ালে সদায় একতকৈ বেছি ওলাব অৰ্থাৎ এটো তোমাৰ কি হয় কারেক্ট স্টেটমেন্ট হয় যেহেতু আমাৰ প্ৰতিহৰণাঙ্ক সদায় তোমাৰ পোহৰৰ বায়ুত পোহৰৰ গতিৰ লগত কম্পাৰিজন কৰি তোমাৰ প্ৰতিহৰণাঙ্ক নিৰ্ধাৰণ কৰা হয় গতিকে এটো আমাৰ কারেক্ট স্টেটমেন্ট হয় 3 নম্বৰ সাথে স্পিড অফ লাইট ইনক্ৰিজেস when it passes from water to air এটো কারেক্ট হয় কাৰণ তোমাৰ যেতিয়া পোহৰ পানীৰ পৰা বাহিৰলৈ গতি কৰে সব বায়ুৰ তুলনাত পানী হৈছে ঘনতৰ মাধ্যম তো ঘনতৰ মাধ্যমৰ পৰা যেতিয়া লঘুতৰ মাধ্যমত যাব তেতিয়া পোহৰৰ গতিবেগ বৃদ্ধি পাব এটো তোমাৰ কি হয় কারেক্ট স্টেটমেন্ট হয় ঠিক আছে তোমাৰ পানীৰ প্ৰতিহৰণাঙ্ক হৈছে তোমাৰ 1.33 আৰু বায়ুৰ প্ৰতিহৰণাঙ্ক হৈছে 1.003 হয়নে তো এটো তোমাৰ কি হয় কম হয় আৰু এটো তোমাৰ বেছি হয় তো এটো কারেক্ট স্টেটমেন্ট হয় আৰু 4 নম্বৰ স্টেটমেন্টটো চোৱা ইয়াতে কি কৈছে ইয়াতে স্নেলস ল ৰিলেটস দা এংগল অফ ইনসিডেন্ট and angle of refraction স্নেলৰ সূত্ৰই আপতন কোণ আৰু প্ৰতিহৰণ কোণৰ লগত সম্পৰ্ক স্থাপন কৰে এটো তোমাৰ কি হয় কারেক্ট স্টেটমেন্ট হয় যেটো তোমাৰ কি আছিল sin i sin r আছিল বা তোমাৰ sin i divided by sin r তোমাৰ এটো কি হয় নিউ হয় বা এটো কনস্ট্যান্ট হয় তো এটো তোমাৰ স্নেলস ল আছিল গতিকে এটো তোমাৰ কারেক্ট স্টেটমেন্ট হয় কিন্তু ইয়াতে সব অপশন কোনটোৰ লগত মিল নাই গতিকে তোমাৰ ইয়াতে চাৰিটা অপশন তোমাৰ কি হ'ব কারেক্ট হ'ব ঠিক আছে অল অপশন আর কারেক্ট হ'ব এটো তোমালোকে চাই লবা অল অপশন আর কারেক্ট হ'ব ইয়াৰে পিছৰ প্ৰশ্নটো চোৱা ইয়াতে তোমাৰ এটো দিছে কারেক্ট টু ওলাবলৈ দিছে ইয়াতে চোৱা which of the following is the correct pathway of air during inhalation তলত দিয়া কোনটো উশাহত বায়ুৰ গতিপথ শুদ্ধ হয় তো ইয়াতে চোৱা তোমাৰ প্ৰথমতে কি আছে মাউথ ট্ৰেকিয়া ব্ৰংকাই ব্ৰংকাইলিছ আৰু এলভিওলি তো এটো তোমাৰ কারেক্ট হয় এটো তুমি ইয়াৰে মাজত আৰু কেইটামান আছে কিন্তু তোমাৰ হেকেটা দিয়া নাই আমাৰ ডাইৰেক্টলি যেতি ইয়াতে যি কেইটা আছে তো হেতুৰ কারেক্ট পাথ তোমাৰ এটো হ'ব তো ইয়াৰে এ নম্বৰ অপশনটো তোমাৰ কি হয় কারেক্ট হয় বুজি পালানে ইয়াৰ পিছত 24 নম্বৰ কোৱেশ্চনটো চোৱা 24 নম্বৰ কোৱেশ্চনত কি কৈছে এটো if we arrange the elements beryllium neon helium sodium chlorine and aluminum in increasing order of their atomic numbers the correct order will be eto beryllium neon helium sodium chlorine আৰু aluminum এগেটা যদি আমি সিহঁতৰ পাৰমাণবিক সংখ্যাৰ বৰ্ধিত ক্ৰমত সজাও তেতিয়া হলে আমি কোনটো পাম এতে চোৱা যেটো তোমাৰ এলুমিনিয়াম আছে এলুমিনিয়ামৰ তোমাৰ কিমান হয় এলুমিনিয়ামৰ হৈছে 13 ক্লোৰিনৰ হৈছে তোমাৰ কিমান 17 সোডিয়ামৰ হৈছে তোমাৰ কিমান 11 আৰু হিলিয়ামৰ হৈছে 2 আৰু তোমাৰ যেটো নিয়ন আছে নিয়নৰ তোমাৰ পাৰমাণবিক সংখ্যা হৈছে কিমান 10 নিয়নৰ 10 হয় আৰু তোমাৰ Be অৰ্থাৎ বেরিলিয়াম যেটো আছে
বেৰিলিয়ামৰ হৈছে 4 এতিয়া চোৱা তুমি ভাবিছা কোনটো কাৰেক্ট হ'ব সো প্ৰথমতে আহিব হিলিয়াম তো হিলিয়াম প্ৰথমত কোনটোত আছে এটো এ নম্বৰত নাই ইফালে তোমাৰ সি নম্বৰত নাই তোমালোকক এই চেপ্টাৰৰ যেতিয়া এমসিকিউ কৰাইছিলো তেতিয়া তোমালোকক কৈছিলো যে মিনিমাম 30টা মৌল তোমালোকে মুখস্থ কৰিবা সিৰিয়ালি তো ইয়াৰে তাৰে পৰা কোৱেশ্চনটো দিছে এটোত আছে সব বি নম্বৰ হিলিয়াম আহিব তাৰ পিছত আহিব তোমাৰ কোনটো এটো বেৰিলিয়াম আহিব তো হিলিয়াম বেৰিলিয়াম আহিব তাৰ পিছত আহিব তোমাৰ নিয়ন কিন্তু ইয়াতে আছে তোমাৰ সোডিয়াম সোৱা গতিকে আমাৰ বি নম্বৰ অপচনটো কেনসেল হৈ গল তো বাকি ৰল কোনটো ডি নম্বৰ তো গতিকে আমাৰ ডি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব সো প্ৰথমতে হিলিয়াম বেৰিলিয়াম তাৰ পিছত আহিব তোমাৰ নিয়ন তাৰ পিছত আহিব সোডিয়াম তাৰ পিছত আহিব তোমাৰ এলুমিনিয়াম তাৰ পিছত আহিব ক্লোৰিন এটো ডি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত চোৱা 25 নম্বৰ এটো তোমাৰ find out the correct sequence in the activity for Ohm's law ওমৰ সূত্ৰৰ কাৰ্যকলাপৰ শুদ্ধটো উলাবলৈ দিছে তো এটো কানেক্টিং এ নন ৰেজিস্ট্যান্স গেট অফ বিভবেত আমি সংযোগ কৰিম তো এটো তোমাৰ কি আহিব এটো তাৰ পিছত 2 নম্বৰত আছে কি চোৱা 2 নম্বৰত আছে অৰ্থাৎ এটো বি নম্বৰত আছে কানেক্টিং এ গ্যালভানোমিটাৰ এক্ৰছ দা ৰেজিস্ট্যান্স দুই মূৰৰ ৰোধকৰ দুই মূৰ সংযোগী ভোল্টমিটাৰ এটা সংযোগ কৰা ক্যালকুলেটিং দা ৰেজিস্ট্যান্স আৰু ক্যালকুলেটিং দা কারেন্ট হয়নে তো ইয়াতে সব ওমৰ সূত্ৰটো আমি কৰিবলৈ হলে প্ৰথমতে আমি কি কৰিম দুই মূৰৰ মাজত আমি ভোল্টমিটাৰটো সংযোগ কৰিম তো এইটো আহিব 1 নম্বৰ আৰু আগতে যেটো কৰি আহিলো হেতু আমি কৰিম তোমাৰ দ্বিতীয় নম্বৰত আগতে তোমাৰ কি আছিল গেটৰ সংযোগ কৰা ৰোধ সংযোগ আমি তাৰ পিছত কৰিম ঠিক আছে আৰু তাৰ পিছত কৰিম আমাৰ এটো ক্যালকুলেটিং দা প্ৰবাহ আৰু প্ৰবাহৰ পিছত আমি গণনা কৰিম ৰোধ গতিকে তেনেকৈ চাবলৈ হলে আমাৰ এটো বি নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে ইয়াৰ পিছত তোমাৰ 26 নম্বৰ কোৱেশ্চনটো চোৱা 26 নম্বৰ কোৱেশ্চনটো একেবাৰে ইজি কোৱেশ্চন হয় ইয়াতে কৈছে যে হুইচ অফ দা ফলোইং ইজ এ লজিক্যাল সিকোয়েন্স অফ ফুড চেইন খাদ্য শৃংখলাৰ শুদ্ধ ক্ৰমটো কি হয় সো খাদ্য শৃংখলাৰ একেবাৰে তলৰ যেটো পৰ্যায় তাতে থাকে তোমাৰ প্ৰডিউসাৰ থাকে তাৰ পিছত থাকে তোমাৰ কনজিউমাৰ আৰু তাৰ পিছত থাকে তোমাৰ হাই লেভেল যিবোৰ কনজিউমাৰ আছে সেইবোৰ আৰু একেবাৰে হেকত থাকে ডিকম্পোজাৰ গতিকে তোমাৰ এটো সব প্ৰডিউসাৰ কনজিউমাৰ ডিকম্পোজাৰ এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো মিলাবলৈ দিছে চোৱা এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকক যেতিয়া মই লং কোৱেশ্চনৰ বিষয়ে কৈছিলো মানে চেপ্টাৰ ৱাইজ যে এনালাইসিস কৰিছিলো তেতিয়া তোমালোকক সেই যিখন তালিকা আছে তালিকাখন মুখস্থ কৰিবলৈ কৈছিলো আৰু সেই তালিকাৰ পৰা এই প্ৰশ্নটো আহিছে এতে চোৱা লিমন মানে নেমু টেঙা হয়নে তো নেমু টেঙাত তোমাৰ কি এসিড থাকে নেমু টেঙাত তোমাৰ সাইট্রিক এসিড থাকে হয়নে সাইট্রিক এসিড কোত আছে এটো কিউ আছে কিউ আৰু তোমাৰ টামারিন বা অৰ্থাৎ তেতেলি টেঙাত তোমাৰ কি এসিড থাকে তেতেলি টেঙাত থাকে তোমাৰ টাৰ্টারিক এসিড অৰ্থাৎ এটো আহিব এছৰ লগত আৰু দৈটো আমি সকলে জানো এটো 6-7 এৰ পৰা পঢ়ি আহিছো এটো ল্যাকটিক এসিড আৰু তোমাৰ বিলাহীত থাকে অক্সালিক এসিড তো এটো তুমি চাবলৈ গলে চোৱা 1 নম্বৰটো আহিব তোমাৰ কিউৰ লগত 1 নম্বৰটো কিউ 2 নম্বৰটো আহিব এছৰ লগত 3 নম্বৰটো আহিব তোমাৰ পিৰ লগত আৰু 4 নম্বৰটো আহিব আৰৰ লগত তো আমি কি পালো QSPR এটো এ নম্বৰ অপচনত আছে গতিকে আমাৰ এ নম্বৰ অপচনটোৱে কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 28 নম্বৰ এটো চোৱা মেটেলয়েডৰ ওপৰত এটো দিছে মেটেলয়েডস মানে ধাতুকল্প তো সিলিকন এটা কি হয় ধাতুকল্প হয় টোটাল ধাতুকল্প আছে 7টা তুমি এটো এনেকে মনত ৰাখিব পাৰা বাসিজা আন্টিটেপু মানে তোমাৰ এটো আহিব বাসিজা আন্টিটেপু মানে এটো বেৰিলিয়াম বরন তার পিছত আছে তোমার সিলিকন তার পিছত আছে তোমার এটো জার্মেনিয়াম হয়নে তার পিছত আছে তোমার এন্টিমনি আর্সেনিক এস মানে আর্সেনিক তার পিছত আছে এন্টিমনি এসবি হয় তার পিছত আছে তোমার টেপু মানে টেলোরিয়াম আৰু আছে তোমাৰ পলনিয়াম মই এনেকে মনত ৰাখিছো বাসিজা আন্টিটেপু এটো 7টা আছে 1 2 3 4 5 6 7 এইকেইটা হৈছে ধাতুকল্প তেৰে সিলিকনটো আছে এটো গতিকে ধাতুকল্প এটো হ'ব সম্ভ্ৰান্তক গেছ তোমাৰ কি হয় আৰ্গন হয় যিবোৰৰ ব্যালেন্সি 0 হয় হয়নে আৰু তোমাৰ এইবোৰ থাকে কোনটো বৰ্গত থাকিব এটো তোমাৰ আৰ্গনবোৰ এটো থাকিব তোমাৰ 18 নম্বৰ বৰ্গৰ মৌল এইবোৰক সম্ভ্ৰান্তক গেছ বুলি কয় আৰু হেলোজেন বৰ্গ তোমাৰ 17 নম্বৰটো বৰ্গ যেটো তোমাৰ ক্লোৰিন হয় আৰু ক্ষাৰ ধাতু মানে যিবোৰ তোমাৰ পানীৰ লগত মিহলি হয় এটো হৈছে সোডিয়াম গতিকে তোমাৰ 1 নম্বৰটো আহিব কাৰ লগত আৰৰ লগত 2 নম্বৰটো আহিব তোমাৰ এছৰ লগত
3 নম্বৰটো আহিব তোমাৰ পিৰ লগত আৰু 4 নম্বৰটো আহিব কিউৰ লগত তো আমি পালো RSPQ 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 এটো তোমাৰ সি নম্বৰ অপশনত আছে গতিকে সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছত চোৱা এটো তোমাৰ মিলাবলৈ আহিছে সো কাৰ্যকৰী মূলক কেইটা মই চাবলৈ গৈছিলো কাৰ্যকৰী মূলকৰ ওপৰত কোৱেশ্চন হয় তো ইয়াতে কাৰ্যকৰী মূলক তুমি যদি গম পোৱা তেতিয়া হলে তুমি এটো মিলাব পাৰিবা ইথানল মানে লাষ্টত অল আহিছে মানে এটো তোমাৰ কি হয় এলকহল হয় আৰু এলকহল হলে লাষ্টত কি থাকিব OH থাকিব তো OH এটো আৰু লগত আছে এটো লাষ্টত OH আছে গতিকে এটো লগত এটো মিলিব ইথানয়িক এসিড এতে সো এটো হৈছে তোমাৰ কাৰ্বক্সিলিক গ্ৰুপ হয় ইথানয়িক এসিড কাৰ্বক্সিলিক গ্ৰুপ হলে লাষ্টত COOH আহিব COOH কোত আছে এটোত আছে গতিকে এটো আহিব S ৰ লগত হয়নে এটো এক নম্বৰটো আহিব R তাৰ পিছত আহিব S আৰু ইথানেল এটো হৈছে তোমাৰ এলডিহাইড হলে তোমাৰ কি আহিব HCO এটো সো এটো বা CHO এটো তোমাৰ এটোত আছে CHO গতিকে এটোৰ লগত মিলিব এটো আৰু তোমাৰ ইথেন হয়নে এটো তোমাৰ এলকেন যৌগ হয় এটো পিৰ লগত আহিব হয় তো এটো RS এটো আহিব Q আৰু 4 নম্বৰটো আহিব পিৰ লগত তো RSQP এটো তোমাৰ ডি নম্বৰ অপশনত আছে গতিকে আমাৰ ডি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে এইবোৰ কনসেপচন মই আলোচনা কৰিছো এমসিকিউ আলোচনা কৰিছো তেতিয়া এটো চোৱা এটো তোমাৰ যেটো ই আছে তোমাৰ প্ৰতিহাৰণকৰ যিখন তালিকা আছে সেই তালিকাখনৰ কথা কৈছিলো তোমালোকে সেই ভিডিও দুটা চাই লবাচোন মই ভিডিও যি দুটা দিছো চেপ্টাৰ ওয়াইজ যেটো এনালাইসিস কৰিছো তাতে গুটেখিনি মই এইবোৰ পয়েন্ট আউট কৰি দিছিলো তোমালোকক এতে তোমাৰ এক নম্বৰত দিছে এয়াৰ সো বায়ুৰ প্ৰতিহাৰণক হৈছে তোমাৰ এটো 1.003 এটো তোমাৰ এস নম্বৰ এটো ওয়াটাৰ পানীৰ প্ৰতিহাৰণক হৈছে 1.33 এটো আহিব আৰ লগত আৰু ডায়মণ্ড হীৰাৰ প্ৰতিহাৰণকটো এটো 2.42 গতিকে এটো আহিব কিউৰ লগত আৰু এলকহল হৈছে 1.36 গতিকে এটো আহিব পিৰ লগত এটো SRQP পালো SRQP কোত আছে সো SRQP এটো এ নম্বৰ অপশনত আছে গতিকে আমাৰ এ নম্বৰ অপশনটোৱে কারেক্ট অপশন হয় বুজি পালানে এর পিছত সোয়া এটো তোমার দুটা কই স্টেটমেন্ট দি আছে তুমি সেই স্টেটমেন্ট কেটা তুমি কব লাগে কারেক্ট হয় না ইনকারেক্ট হয় তো এতে সোয়া তোমার স্টেটমেন্ট 1 ত কি দিছে 31 নাম্বার কোশ্চেনত কইছে ক্লোরিন ইজ প্রোডিউসড ডিউরিং দ্য ইলেক্ট্রোলাইসিস অফ একুয়াস সোডিয়াম ক্লোরাইড এটা তো হয় তোমার যেটো সোডিয়াম ক্লোরাইড আছে সোডিয়াম ক্লোরাইডটো যদি আমি ইলেক্ট্রোলাইসিস কৰো তেতিয়া হলে তোমার কি হয় সোডিয়াম আৰু ক্লোরিন গ্যাস নির্গত হয় গতিকে তোমার এটো কি হ'ব কারেক্ট স্টেটমেন্ট হ'ব আৰু তোমালোকে কিন্তু এই প্ৰসিজাৰৰ কথা কিন্তু মনত ৰাখিবা এই যেটো প্ৰক্ৰিয়া হেতু কয় তোমাৰ ক্লোৰো এলকালি পদ্ধতি বুলি কয় ঠিক আছে ক্লোৰো এলকালি মানে সোডিয়ামটো তোমাৰ এলকালি মেটেল হয় সেই কাৰণে তোমাৰ এলকালি আহিছে আৰু ক্লোৰিনটো তোমাৰ গেছ হয় ক্লোৰিনৰ পৰা তোমাৰ ক্লোৰো আহিছে তো এই দুটা মিলি ক্লোৰো এলকালি পদ্ধতি বুলি কোৱা হয় আৰু যেটো সোডিয়াম ক্লোৰাইডৰ যেটো জলীয় দ্ৰব্য আছে হেতু কি বুলি কোৱা হয় হেতু কয় ব্ৰাইন এটো ব্রাইন বুলি কোৱা হয় BRINE এটো ব্রাইন বুলি কোৱা হয় তো এইখিনি কথা তুমি মনত ৰাখা গতিকে আমাৰ এ নম্বৰ স্টেটমেন্টটো তোমাৰ কি হ'ব কারেক্ট স্টেটমেন্ট হ'ব দি ক্লোরিন গ্যাস ইজ ইউজড ফৰ ম্যানুফ্যাকচার অফ ওয়াশিং সোডা তো তোমাৰ এটো না লাগে ক্লোরিন গ্যাসটো ইউজ কৰা নহয় গতিকে আমাৰ বি নম্বৰ স্টেটমেন্টটো তোমাৰ কি হ'ব ইনকারেক্ট হ'ব তো এ নম্বৰ স্টেটমেন্ট তোমাৰ কারেক্ট হয় বি স্টেটমেন্টটো ৰং হয় তো তেতিয়া হলে তোমাৰ কোনটো আহিব এটো বি নম্বৰটো কারেক্ট হ'ব হয় এটো হয় এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এটো বি নম্বৰ অপশন কারেক্ট অপশন হ'ব আৰু 32 নম্বৰ কোশ্চনটো সো তোমাৰ কি কৈছে এতে দি ৰিঅ্যাকশন ইন হুইচ অক্সিজেন ইজ এডেড টু কল্ড অক্সিডেশন যি বিক্ৰিয়াত কোনো পদাৰ্থৰ লগত অক্সিজেন যোগ হয় তাক জাৰণ বুলি কোৱা হয় এটো তোমাৰ কারেক্ট স্টেটমেন্ট হয় ৰেঞ্চিডিটি ইজ এন অক্সিডেশন ৰিঅ্যাকশন এটো তোমাৰ কারেক্ট হয় ৰেঞ্চিডিটি মানে দুৰ্গন্ধিতা যেটো তোমাৰ খাদ্য বস্তুৰ লগত অক্সিজেন যোগ হয় তেতিয়া সেই খাদ্য বস্তুটো তোমাৰ বে দুৰ্গন্ধ ওলাই বা খাদ্য বস্তুৰ সোৱাদ নষ্ট হৈ যায় গতিকে এটো তোমাৰ কারেক্ট স্টেটমেন্ট হয় তাৰ মানে তোমাৰ এ আৰু বি দুটা কারেক্ট হয় অৰ্থাৎ ইয়াৰে তোমাৰ এ নম্বৰ অপশন কারেক্ট অপশন হ'ব 33 নম্বৰ কোশ্চনটো চোৱা 33 নম্বৰ কোশ্চনত কি কৈছে The sky appears blue due to scattering of light by atmospheric particles. বায়ুমণ্ডলীয় কণাৰ দ্বাৰা পোহৰৰ বিক্ষেপণ হোৱাৰ বাবে আকাশ নীলা দেখা যায় তো তোমাৰ এটো তোমাৰ কি হ'ব কারেক্ট স্টেটমেন্ট হয় স্টেটমেন্ট বি দিছে স্যার রেড লাইট ইজ স্ক্যাটার্ড মোর এটো স্যার রেড লাইটটো তোমাৰ আটাইতকৈ বেছি পৰিমাণে তোমাৰ বিক্ষিপ্ত হয় জানো নহয় তোমাৰ যেটো ৰঙা পোহৰ হেতু আটাইতকৈ কম পৰিমাণে বিক্ষিপ্ত হয় কাৰণ তোমাৰ এটো যেটো ৰঙা পোহৰ আছে হেতু তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি হয় ইয়াতে কৈছে আটাইতকৈ কম
গতিকে এইটো তোমাৰ ইনকাৰেক্ট স্টেটমেন্ট হয় অৰ্থাৎ স্টেটমেন্ট এটো কারেক্ট হয় স্টেটমেন্ট বি টু ইনকারেক্ট হয় অর্থাৎ ইয়াৰে তোমাৰ বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এটা বি নম্বৰ অপশনটো কি আছিল বাৰু বি নম্বৰ অপশনটো আছিল তোমাৰ হয় এটো স্টেটমেন্ট 1 ইজ কারেক্ট স্টেটমেন্ট বি ইজ ইনকারেক্ট এটো এটো বি নম্বৰ অপশনটো কারেক্ট স্টেটমেন্ট হ'ব এর পিছত আছে তোমাৰ 33 নম্বৰটো সোৱা 33 নম্বৰত তোমাৰ কি কৈছে 33 নম্বৰটো গল নে এতিয়া 34 নম্বৰ আহিব এটো সোৱা এই প্ৰশ্নটো তোমালোকৰ কাৰ্যকলাপৰ পৰা দিছে তোমালোকৰ যিটা কাৰ্যকলাপ আছে প্ৰত্যেকটো কাৰ্যকলাপে মই আলোচনা কৰিছো on the basis of information provided in the diagram show the correct answer চিত্ৰত দিয়া তথ্য অনুসৰি তুমি শুদ্ধ উত্তৰটো বাছি লোৱা এতে তোমাৰ দিয়া আছে কি কি সোৱা এতে দিছে তোমাৰ lead nitrate এতে lead nitrate দিয়া আছে তো pb এটো pbNO3 এতে lead nitrate NO3 আৰু ইফালে আহিব 2 আকৌ লিখিছো দেই pbNO3 এটো pbNO3 এটো lead nitrate আছে আৰু ইয়াৰ লগত তোমাৰ যোগ কৰিছে পটাছিয়াম আয়োডাইড যোগ কৰিছে আৰু ইফালে তোমাৰ উৎপন্ন হৈছে lead iodide এটো হ'ব তোমাৰ lead iodide প্লাস পটাছিয়াম নাইট্রেট এতে এই যেটো lead iodide যেটো বরন হেতু তোমাৰ কি হয় ইয়েলো হয় ঠিক আছে তো এটো তোমাৰ কাৰ্যকলাপ দিছে কাৰ্যকলাপৰ পৰা এই কোশ্চনটো দিছে তো এটো তোমাৰ এটো ইয়েলো হ'ব ইয়াতে খুদিছে কি ইন দা above diagram potassium iodide is mixed lead nitrate what is the color of product lead iodide তো lead iodide যেটো বরন হেতু কি হ'ব ইয়েলো হ'ব হালদিয়া ইয়েলো হ'ব এটো তোমাৰ এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোশ্চনটো সোৱা এটো দিছে 35 নম্বৰ কোশ্চন ইয়াতে সোৱা তোমাৰ চেপ্টাৰৰ এনালাইসিসত মই এটো চাবলৈ গৈছিল তো ইয়াৰ পৰা কোশ্চনটো আহিছে সেৰিব্রাম করটি আৰু ইফালে দিছে হাইপোথ্যালামাস পিটুইটারি পন্স মেডুলা সেৰিবেলাম ইফালে দিছে তোমাৰ স্নায়ুৰজ্জু হয় ইয়াতে তোমাৰ কি কৈছে এটো সোৱা দি ইমেজ shows the leveled structure of brain এটো এটা মগজুৰ চিহ্নিত চিত্ৰ হয় এটো which part of the brain controls blood pressure এতে সব ব্লাড প্রেসার তোমার কোনখিনিয়ে তোমার কন্ট্রোল করে ব্লাড প্রেসার কন্ট্রোল করে তোমার এইখিনি পার্টে পন্স মেডুলা আৰু সেরিবেলাম এইখিনি তোমার পশ্চাৎ অংশত আছে গতিকে এটো আমাৰ হ'ব কারেক্ট आंसर পন্স মেডুলা সেরিবেলাম এটো তোমার সি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ঠিক আছে ইয়াৰ পিছৰ কোশ্চনটো সোৱা 36 নম্বৰ কোশ্চনত তোমাৰ কি কৈছে এতে an object is placed at a distance of 1/4 of a center of curvature in front of convex mirror याते तुम्हार convex mirror কথা কৈছে হয়নে তো তোমার এনেকে তোমার এটো যদি convex mirror হয় তেতিয়া হলে তোমার এফালে হ'ব তোমার f এফালে হ'ব c এফালে f আৰু এফালে হ'ব তোমার c ঠিক আছে আৰু এটো তোমার 4 ভাগৰ 1 ভাগৰ কথা কৈছে সো এইখিনি তোমার ফোকাল লেংথ হয় এটো আমি স্মল f বুলি কও তো এইখিনিও ফোকাল লেংথ হয় এইখিনি স্মল f বুলি কও সেই কাৰণে আমাৰ যেটো ৰেডিয়াস অফ কার্ভেচার আছে এটো তোমার 2f এর ইকুয়াল হয় হয়নে আৰু কৈছি এটা 4 ভাগৰ 1 ভাগ তো তুমি এই গুটেইখিনি তুমি 4টা ভাগ কৰা 4টা ভাগ কৰিলে তোমাৰ ইয়াতে মিড পয়েন্ট আহিব ইয়াতে মিড পয়েন্ট আহিব তেতে 1 2 3 4 4টা ভাগ কৰা হল হয়নে তাৰ পিছত কি কৈছে সোৱা which of the following ray diagram depict the correct representation of incident ray reflected ray plan and nature of the image formed তো তোমার ইয়াতে তুমি প্রথমতে জানিব লাগিব যে অবজেক্টটো হ'ব কোত তো অবজেক্টটো তোমাৰ এই যেটো মেৰু আছে সেই মেৰু আৰু ফোকাসৰ মাজত আহিব তো ইয়াতে আহিব তোমাৰ অবজেক্টটো 4 ভাগৰ 1 ভাগত আহিব হয়নে বুজি পাইছানে কথাখিনি তো ইয়াতে সোৱা তোমাৰ এটো কোত আছে 4 ভাগৰ 1 ভাগত তোমাৰ এটাতে আছে এটো সোৱা 4 ভাগৰ 1 ভাগত তোমাৰ এইটো অপশনতে আছে গতিকে এটো এ নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো সোৱা এটো 37 নম্বৰ কোশ্চনটো সোৱা 37 নম্বৰ কোশ্চনত কি কৈছে দা ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স অফ দা অ্যারেঞ্জমেন্ট শোন বিলো ইজ তলতে সজ্জাটোৰ মুঠ ৰোধ কিমান হ'ব তুমি এই যে চিত্ৰটো ভালদৰে লক্ষ্য কৰা এতে 3 ওম আছে ইফালে 4 ওম আৰু ইফালে আছে 4 ওম তুমি সোৱা এই 4 ওম আৰু 4 ওম এই দুটা তোমাৰ সমান্তৰাল সজ্জাত আছে তো সমান্তৰাল সজ্জাত থাকিলে ইয়াৰে তোমাৰ মুঠ ৰোধ কিমান হ'ব 1/r = 1/4 + 1/4 হয়নে এই দুটা প্লাস কৰিব লাগিব ইয়াৰ 4 এলসিএম আহিলে ওপৰত থাকিব 1 + 1 হয়নে তো এটো হ'ব তোমাৰ 2/4 আৰু ইয়াৰ পৰা যদি তুমি r কানেক্ট r লোৱা তেতিয়াহলে এটো স্প্লিট আপ হ'ব মানে এটো হ'ব 4/2 = কিমান হ'ব 2 ওম হ'ব মানে তোমাৰ এইখিনিৰ সমতুল্য ৰোধ আমি পালো 2 ওম হয় বুজি পাইছানে 2 ওম পালো তাৰ পিছত সোৱা এতে তোমাৰ 3 ওম আৰু এই গুটেইখিনি তোমাৰ কি সজ্জাত সজ্জিত হৈ আছে শ্ৰেণীবদ্ধ সজ্জাত সজ্জিত হৈ আছে তো
তো শ্রেণীবদ্ধ যদি সজ্জিত হৈ থাকে দুটা প্লাস কৰিব লাগিব 3 + 2 মানে এটা আহিব 5 ওম এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পালানে এর পিছত চোৱা এটো তোমাৰ 38 নম্বৰ কোৱেশ্চনত কি কৈছে the eye defect represented by the figure given below তলৰ চিত্ৰত দেখুৱা চকুৰ বিকাৰটো কি হয় এতে তুমি এটা কথা লক্ষ্য কৰা যদি আমাৰ মায়োপিয়া হয় যদি মায়োপিয়া হলে হয় তেতিয়া হলে মায়োপিয়াৰ তোমাৰ কি হয় তোমার ইয়াতে রেটিনার আগতে তোমার চিত্র সংগঠিত হয় মানে প্রতিবিম্বটো গঠন হয় আর যদি তোমার হাইপারমেট্রোপিয়া হয় হাইপারমেট্রোপিয়া হলে তোমার রেটিনার এটু পিছফালে তোমার এনেকে কি হয় গঠন হয় কিন্তু ইয়াতে তোমার রেটিনাতে গঠন হইছে রেটিনাতে কিন্তু ইয়াতে তোমার এটু লেন্সৰ যেটো সাইটো বক্রতা এফালে তোমার এটু কিন্তু কি দিয়া নাই কারেক্ট দিয়া নাই গতিকে এটু তোমার অবভিয়াসলি তোমার এটু কি হবে প্রেস বায়োপিয়া হবে ঠিক আছে প্রেস বায়োপিয়া নহলে ক্যাটারেক্ট সরি প্রেস বায়োপিয়া নহয় এটু ক্যাটারেক্ট হবে প্রেস বায়োপিয়া নহয় এটু ক্যাটারেক্ট হবে এটু ক্যাটারেক্ট এটু ডি নম্বৰ অপশনটো তোমার কি হবে কারেক্ট অপশন হবে যেতিয়া তোমার সিলিয়ারি পেশীবোৰ দুর্বল হয় সিলিয়ারি পেশীবোৰ দুর্বল হলে তোমার এটু চকুটো ধোয়া সদৃশ হৈ যায় চকুৰ মনিটো আৰু সেই কাৰণে তোমাৰ বুঢ়া মানুহে চকুত কম দেখা পায় যাক আমি সানি পৰা বুলি কওঁ বা ক্যাটারেক্ট বুলি কওঁ এর পিছত চোৱা 39 নম্বৰ কোৱেশ্চনটো ইয়াতে দিছে তোমাৰ এইফালে আছে তোমাৰ চুম্বক ক্ষেত্ৰ এইফালে চুম্বক ক্ষেত্ৰ আৰু এইফালে আছে তোমাৰ কি ইলেক্ট্ৰন ঠিক আছে এতে চোৱা এইফালে চুম্বক ক্ষেত্ৰ গৈছে এইফালে চুম্বক ক্ষেত্ৰ আৰু এইফালে গৈছে ইলেক্ট্ৰন তো যিফালে ইলেক্ট্ৰন যায় তাৰ বিপৰীত ফালে তোমাৰ কি হয় প্ৰবাহ যায় তাৰ বিপৰীত ফালে যদি প্ৰবাহ যায় মানে এটো বিপৰীত ফালে এনেকে গৈ আছে মানে যেটো পৃষ্ঠৰ ভিতৰৰ ফালে গৈ আছে গতিকে এটোৰ এনসার এটো চোৱা ক্রিয়া করা বলৰ দিক উলাবলৈ দিছে এন ইলেক্ট্রন এন্টার্স এ ম্যাগনেটিক ফিল্ড রাইট অ্যাঙ্গেলস টু ইটস shown is figure the direction of force acting on the electron will be তো চিত্ৰত দেখুৱাৰ দৰে এটা ইলেক্ট্ৰন এখন চুম্বক ক্ষেত্ৰত তাৰ লম্বভাৱে সোমাইছে ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিক কি হ'ব এটো পৃষ্ঠৰ ভিতৰ ফালে হ'ব হয়নে এটা এনেকে ভিতৰ ফালে সোমাই যাব গতিকে এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় 40 নম্বৰ কোৱেশ্চনটো চা 40 নম্বৰ কোৱেশ্চনত কি কৈছে এতে তোমার এখন চিত্র দিয়া আছে তা above lenses focal length এটো 10 cm দিয়া আছে এটা ফোকাস দৈর্ঘ্যটো দিয়া আছে তোমার 10 cm তো তুমি ইয়াতে এনেকে লিখা এটো কিন্তু তোমার অ্যাপ্লিকেশন বেসড কোৱেশ্চন হয় তুমি এটো ই কৰিব লাগিব ফাইন্ড আউট কৰিব লাগিব তাৰ পিছতে তুমি এটোৰ আনসার কৰিব পাৰিবা ইয়াতে যেহেতু তোমাৰ এটো ই হয় কনভেক্স হয় তো কনভেক্সৰ ফোকাস দৈৰ্ঘ্য সদায় পজিটিভ হয় তো এটো আছে তোমাৰ 10 cm আৰু তোমাৰ হাইট দিয়া আছে অৰ্থাৎ হাইট অফ দা অবজেক্ট দিয়া আছে হয় এটো তোমার দিয়া আছে এটো আমি কি বলি h বুলি কও আৰু এটো দিয়া আছে তোমাৰ কিমান 2 মিমি তো 2 মিলিমিটাৰৰ পৰা সেন্টিমিটাৰত নিবলৈ হলে এটো 10 এৰে ডিভাইড কৰিব লাগিব অৰ্থাৎ এটো হ'ব 0.2 সেন্টিমিটাৰ আৰু ইয়াতে তোমাৰ দিয়া আছে প্লেসড এট এ ডিসটেন্স অফ 5 সেন্টিমিটাৰ মানে এটো প্ৰতি লক্ষ্যবস্তুৰ দূৰত্ব দিয়া আছে 5 আৰু লক্ষ্যবস্তুৰ দূৰত্ব সদায় নেগেটিভ হয় ঠিক আছে তো ইয়াতে চোৱা এতে কিন্তু তোমাৰ প্ৰতিবিম্বৰ দূৰত্বটো দিয়া নাই গতিকে তুমি প্ৰতিবিম্বৰ দূৰত্বটো লাভ লাগিব তাৰ পিছতে তুমি কি কৰিব পাৰিবা এটো প্ৰতিবিম্বৰ উচ্চতাটো লাভ পাৰিবা তো প্ৰতিবিম্বৰ দূৰত্ব ওলাই লোৱা তো আমি জানো 1/v - 1/u = 1 কি f মানে তো 1/v = এটো কি হ'ব 1/f + 1/u f ৰ ভ্যালু বহাই দিয়া f ৰ ভ্যালু আছে 1/10 আৰু ইফালে আছে তোমাৰ u টু কি আছে u মাইনাস আছে গতিকে প্লাসে মাইনাসে মাইনাস হ'ব এটো আহিব 1/5 ঠিক আছে তো এটো তোমাৰ কিমান আহিব এটো কৰিলে তোমাৰ এটো চা 10 আৰু 5 ৰ এলসিএম তোমাৰ কিমান আহিব 10 আৰু 5 এটো এলসিএম লয় এটো তোমাৰ 5 এৰে দিলে এটো যাব দুই বাৰ এটো যাব একবাৰ তো 10 আহিব হয় এটো থাকিব 1 মাইনাস এটো আহিব 2 হয়নে তো এটো তোমাৰ কিমান আহিব 1 ৰ পৰা 2 গলে এতে -1 / 10 অৰ্থাৎ এটো ভিৰ মান এতে 1/v আছে তো ভিৰ মান কিমান হ'ব ভিৰ মান হ'ব -10 হয়নে -10 হ'ব ভিৰ মান -10 সেন্টিমিটাৰ এটা সব ভিৰ মান পাইছো আমি -10 সেন্টিমিটাৰ এতিয়া আমাৰ লাগে তোমাৰ হাইট অফ দা কি ইমেজ লাগে তো আমি জানো বিবৰ্ধনৰ পৰা m = কি আছিল v/u = h'/h হয়নে ইয়াৰ পৰা আমাৰ h' লাগে গতিকে আমাৰ h' কি হ'ব vh/u এতিয়া তোমাৰ ভিৰ মান বহাই দিয়া ভিৰ মান তোমাৰ কিমান আছে 10 আছে গতিকে এটো আহিব তোমাৰ -10 h ৰ ভ্যালু দিয়া আছে এটো h ৰ ভ্যালু দিয়া আছে তোমাৰ 0.2 এটো 0.2 / u আমি u ৰ ভ্যালুটো আমাৰ দিয়াই আছে -5 হয়নে -5 হলে এটো সব মাইনাস আৰু মাইনাস ক্যান্সেল যাব এটো যাব দুই বাৰ এতে ৰল 2 আৰু ইফালে ৰল 2 গতিকে এটো হ'ব তোমাৰ 4 হয়নে হয় 0.4 আহিব 0.4 সেন্টিমিটাৰ আহিব
তো 0.4 সেন্টিমিটার আহিলে এইটো তোমাৰ কিমান হ'ব 4 মিলিমিটাৰ হ'ব হয়নে সেন্টিমিটাৰৰ পৰা মিলিমিটাৰত আনিলে 10 মাল্টিপ্লাই কৰিব লাগে তো এইটোৰ এনসাৰ আহিব 4 মিলিমিটাৰ বুজি পালানে সো গোটেইখিনি মই কৰি দিলো গতিকে এইটোৰ এনসাৰ হ'ব 4 মিলিমিটাৰ এইটো সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় সি নম্বৰ অপচন কাৰেক্ট অপচন ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো এসাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় এসাৰশন আৰু ৰিজনিংত তোমাৰ কি কৈছে সো 41 নম্বৰ কোৱেশ্চন 41 নম্বৰ কোৱেশ্চনত কৈছে তোমাৰ assertion this is the gradual weakness of ciliary muscles and diminishing flexibility of the eyelids leads to praise myopia in a person ciliary পেশী দুৰ্বল হৈ পৰিলে চকুৰ লেন্সৰ নমনীয়তা কমি গলে প্ৰেজ মায়োপিয়া বিকাৰ হয় এটো তোমাৰ কি হয় কারেক্ট স্টেটমেন্ট হয় আৰু ইয়াতে তোমাৰ ৰিজন দিছে কি সোৱা দিস ডিফেক্ট ক্যান বি কারেক্টেড উইথ কন্টাক্ট লেন্স অর থ্ৰু সার্জিক্যাল তোমাৰ ইন্টারভেনশন গতিকে এইটো তোমাৰ কি হয় কারেক্ট হয় এনে বিকাৰ আমি স্পৰ্শ লেন্স বা শল্য চিকিৎসাৰ যোগেদি আমি সংশোধন কৰিব পাৰো গতিকে এইটো কারেক্ট হয় এতি সো তোমাৰ ইয়াতে যেটো ৰিজন আছে ৰিজনটো কিন্তু এসারশনটো কারেক্ট এক্সপ্লেইন কৰা নাই হয়নে কিন্তু দুয়োটা তোমাৰ কি হয় কারেক্ট হয় এতে সিলিয়ারি পেশী দুৰ্বল হৈ গলে প্ৰেজ মায়োপিয়া হয় তো সেই প্ৰেজ মায়োপিয়াটো আমি যদি এটো যদি কৰো তেতিয়াহলে সিলিয়ারি পেশীটো তোমাৰ কন্ট্ৰোল নহব নহয় তার মানে তোমার এটো এসারশন আৰু ৰিজন দুটা কারেক্ট হয় কিন্তু এসারশনটো ৰিজনৰ ৰিজনটো এসারশন শুদ্ধ ব্যাখ্যা নহয় গতিকে ইয়াৰে বি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে ইয়াৰে পিছত সব 42 নম্বৰ কোৱেশ্চনটো সব 42 নম্বৰ কোৱেশ্চনত কি কৈছে এসারশন দিছে ওজন ইজ ফর্মড ইন দা আপার অ্যাটমস্ফিয়ার বাই অক্সিজেন ইন প্রেজেন্স অফ ইউভি রেডিয়েশন তার মানে বায়ুমণ্ডলৰ উচ্চ স্তৰত অতি বেঙনীয়া ৰশ্মিৰ প্ৰভাৱত অক্সিজেনৰ পৰা ওজন সৃষ্টি হয় এটো কারেক্ট হয় যেতিয়া তোমাৰ অক্সিজেনে তোমাৰ আৰু এটা অক্সিজেনৰ লগত ৰিঅ্যাকশন কৰে তেতিয়া হলে তোমাৰ এটো O3 অণু গঠন হয় যেটো তোমাৰ ত্ৰি পাৰমাণবিক অণু হয় যাৰ নাম হৈছে ওজন বুজি পাইছানে এটো তোমালোকে 9ত পঢ়ি আহিছা যেটো তোমাৰ বি আছে লাষ্টৰ যেটো চেপ্টাৰ আছে তাতে ধুনিয়াকৈ এইখিনি ডেসক্ৰিপচন দিয়া আছে তো এটো তোমাৰ কারেক্ট স্টেটমেন্ট হয় তাৰ পিছত তোমাৰ এতে ৰিজন কি দিছে সোৱা ৰিজনটো দিছে ওজন স্তৰৰ অৱক্ষয়ৰ বাবে অতি বেঙনীয়া ৰশ্মিৰ প্ৰভাৱত ছালৰ কৰ্কট ৰোগ হ'ব পাৰে ওজন ডিপ্লেশন উইল লিড টু ইউভি ৰেডস ৰিচিং আৰ্থ হুইচ কজ স্কিন ক্যান্সার গতিকে তোমাৰ এটো কি হয় কারেক্ট স্টেটমেন্ট হয় এসারশনও কারেক্ট ৰিজনও কারেক্ট হয় কিন্তু তোমাৰ ৰিজনটো এসারশনৰ শুদ্ধ ব্যাখ্যা নহয় বুজি পাইছানে গতিকে এটোৰো তোমাৰ কি হ'ব বি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব ঠিক আছে 43 নম্বৰ কোৱেশ্চনটো চোৱা 43 নম্বৰ কোৱেশ্চনটোত কি কৈছে assertion দিছে variations are seen in offspring produced by sexual reproduction যৌন প্ৰজননৰ ফলত উৎপন্ন হোৱা সতি সন্ততিবিলাকৰ ভিন্নতা দেখা পোৱা যায় এটো কারেক্ট হয় ভিন্নতা কিয় দেখা পোৱা যায় কাৰণ তোমাৰ যেতিয়া ডিএনএ প্ৰতিলিপিকৰণ কৰা হয় ডিএনএ প্ৰতিলিপিকৰণ কৰাৰ সময়ত তোমাৰ যেটো প্যাৰেন্টিয়েল ডিএনএ থাকে সেই প্যাৰেন্টিয়েল ডিএনএৰ লগত এটো 100% মিল নাথাকে কিছুমান তোমাৰ এটো কি বুলি কয় ডিফট দেখা পোৱা যায় অৰ্থাৎ বিসংগতি দেখা পোৱা যায় ডিএনএ যাৰ কাৰণে হিহতৰ মানে সতি সন্ততিৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ কিছু পৰিমাণে পৰিৱৰ্তন হোৱা দেখা যায় গতিকে ইয়াতে ৰিজনটো কি দিছে সোৱা প্ৰতিলিপিকৰণৰ দ্বাৰা সৃষ্টি হোৱা ডিএনএৰ অণুবিলাক সম্পূৰ্ণৰূপে মূল ডিএনএৰ সৈতে একে নহয় গতিকে এটো কারেক্ট হয় আৰু যেহেতু তোমাৰ একে নহয় সেই কাৰণে তোমাৰ ভিন্নতা দেখা পোৱা যায় অৰ্থাৎ এসারশন আৰু ৰিজন দুটা কারেক্ট হয় ৰিজনটো এসারশনৰ শুদ্ধ ব্যাখ্যাও হয় অৰ্থাৎ তোমাৰ এটো কি হ'ব এ নম্বৰ অপচনটো কারেক্ট হ'ব তোমালোকে চাই লবাচোন এ নম্বৰ অপচনটোত কি আছে আৰু তোমাৰ এই 43 নম্বৰ যেটো কোৱেশ্চন আছে এটো তোমাৰ কোনটো পেজৰ পৰা আহিছে মই তোমালোকক পেজ নম্বৰটো কৈ দিছো এই প্ৰশ্নটো আহিছে তোমালোকৰ বুকৰ যেটো পেজ নম্বৰ 128 আছে আৰু তোমাৰ 127 আছে এই দুটা পেজ মিলি তোমাৰ এই কোৱেশ্চনটো আছে তাতে ধুনিয়াকৈ ডেসক্ৰিপচন দিয়া আছে তোমালোকে যদি চেপ্টাৰ পঢ়িছা তেতিয়াহলে গম পাবা তোমালোকে চাই লবা মই পেজ নম্বৰ কৈ দিলো এৰ পিছত 44 নম্বৰ কোৱেশ্চনটো চা কি দিছে ব্ৰঞ্জ ইজ এন এলয় অফ কপাৰ এণ্ড টিন ব্ৰঞ্জ হৈছে কপাৰ আৰু টিনৰ সংকৰ ধাতু এটো তোমাৰ কারেক্ট স্টেটমেন্ট হয় এৰ পিছত ৰিজন দিছে এলয়স আৰ হেটেৰোজেনিয়াস মিক্সচাৰ অফ মেটেল and other metal and non metal মানে তোমাৰ ইয়াতে সা হেটেৰোজেনিয়াস বুলি কৈছে ইয়াতে হেটেৰোজেনিয়াস তো নহয় না এটো তোমাৰ হোমোজেনিয়াস হ'ব লাগিছিল তোমাৰ সংকৰ ধাতু হৈছে তোমাৰ ধাতু বা ধাতু আৰু অধাতুৰ এটা সমহত্ব মিশ্ৰণ কিন্তু ইয়াতে দিয়া আছে অসমহত্ব মিশ্ৰণ গতিকে এসারশন কারেক্ট হয় ৰিজনটো ইনকারেক্ট হয় এসারশন কারেক্ট আৰু ৰিজনটো যদি ইনকারেক্ট হয় তেতিয়া হলে তোমাৰ ইয়াতে কোনটো অপচন আহিব তেতিয়া হলে তোমাৰ এটো সি নম্বৰ অপচন আহিব গতিকে সি নম্বৰ অপচনটো কারেক্ট অপচন হয় বুজি পালানে
ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা 45 নম্বৰ কুৱেশ্যন আৰু শেষৰ কুৱেশ্যন এইটো চোৱা তোমাৰ কি কৈছে এছাৰশ্যন দিছে দি সান গেট ৰেডিছ এট দ্য টাইম অফ সানৰাইজ এণ্ড সানছেট সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং ৰঙা দেখি গতিকে এইটো তোমাৰ কাৰেক্ট হয় আৰু এটা কথা মনত ৰাখিবা তোমাৰ সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ৰ যিটো তোমাৰ টাইমৰ যিটো ডিফাৰেন্স আছে এইটো কিমান মিনিট হয় 2 মিনিট হয় এইটো মনত ৰাখিবা 2 মিনিট হয় আৰু ইয়াতে তোমাৰ ৰিজনটো কি দিছে সো দি ওয়েভলেংথ অফ ৰেড কালাৰ লাইট ইজ লেছ দেন আদাৰ কালাৰ এইটো তোমাৰ ইনকাৰেক্ট হয় কাৰণ তোমাৰ ইয়াতে তোমাৰ যিটো ৰেড লাইট আছে ৰেড লাইটৰ যিটো ওয়েভলেংথ হয় সেই ওয়েভলেংথটো তোমাৰ মোৰ দেন আদাৰ লাইট হয় বেলেগ তোমাৰ পোহৰতকৈ তৰংগদৈৰ্ঘ্যটো বেছি হয় কিন্তু ইয়াতে কম বুলি কৈছে ৰঙা ৰঙৰ পোহৰৰ তৰংগদৈৰ্ঘ্য আন পোহৰৰ তৰংগদৈৰ্ঘ্যতকৈ কম এইটো কম নহয় এইটো বেছি হ'ব লাগিছিল বেছি হলেহে আমি এইটো দেখা পালো হয় গতিকে 45 নম্বৰৰ কাৰেক্ট এনসাৰ আহিব তোমাৰ এটো সি নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব বুজি পালানে পৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ ডিস্ট্ৰিক্টত যদি প্ৰি ফাইনাল এক্সাম হৈ গৈছে তেতিয়া হলে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটসএপ আৰু পিডিএফ ফাইল পঠাই দিবা মই তোমালোকক হেবোৰ সলভ কৰি দি দিম এতে সোয়া ইয়াতে তোমাৰ কি লং কোৱেশ্চন আহিছে লং কোৱেশ্চন কেটা তোমালোকে সোয়া বহুত ইজি কোৱেশ্চন আহিছে কিন্তু কনসেপচন বেসড হয় কোৱেশ্চনবোৰ তোমাৰ যদি কনসেপচন ক্লিয়াৰ আছে তেতিয়া হলে হে তুমি আনসাৰ দিব পাৰিবা ঠিক আছে তো এটো সোয়া আৰু তোমালোকক যিটো মই চ্যাপ্টাৰ ওয়াইজ এনালাইসিস কৰিছিলো তাতে তোমালোকে এবোৰ চাই লবা তাতে লং কোৱেশ্চনবোৰ দিয়া আছে আৰু তোমাৰ 100% চ্যাপ্টাৰ ওয়াইজ এমসিকিউ দিয়া আছে হয়নে আৰু তোমাৰ এটো সোয়া যিটো ইলেক্ট্ৰিসিটি চ্যাপ্টাৰৰ ওপৰত আৰু তোমাৰ যিটো লাইট চ্যাপ্টাৰ আছে লাইট চ্যাপ্টাৰ আৰু ইলেক্ট্ৰিসিটি চ্যাপ্টাৰ এই দুটা চ্যাপ্টাৰৰ মই যিকেটা ইম্পৰ্টেন্ট নিউমাৰিকেল দিছিলো অৰ্থাৎ তোমাৰ পৰীক্ষাত আহিব পৰা যিবোৰ তোমাৰ আছে গাণিতিক সমস্যা আছে তো তাতে তোমাৰ এইবোৰ মই ডিসকাশন কৰিছো তোমালোকে চাই লবা তাৰ পিছত তোমাৰ এটো 63 নম্বৰ কোৱেশ্চনটো এটা তোমাৰ হয় এক্টিভিটিৰ পৰা কোৱেশ্চন দিছে এটখিনি তাৰ পিছত তোমাৰ ইফালে গোটেইখিনি কোৱেশ্চন তোমাৰ নরমাল কোৱেশ্চনে হয় কিন্তু কনসেপচন বেসড হয় ঠিক আছে তো আশা কৰিছো তোমালোকৰ আজি ভিডিওটোৱে সহায় কৰিব আৰু তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হোৱা তাতে তোমালোকে পিডিএফ ফাইলবোৰ পাই যাবা আৰু তোমালোকৰ জিলাত হৈ গলে মই মোৰ কন্টাক্ট নাম্বাৰ দি দিছো তাতে তোমালোকে এটো পঠাই দিবা আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ